Hello students, today we will discuss operations on set. তাৰ আগতে আমাৰ এটা বস্তু জানিব লাগিব, এইটো হ'ল ভেন ডায়াগ্ৰামছ। ভেন ডায়াগ্ৰামছ কাক কয়? ভেন ডায়াগ্ৰামছ মানে হ'ল যে ভেন ডায়াগ্ৰামছ ইজ এ ডায়াগ্ৰামেটিক representation of all possible relationships between different set of finite number of elements। মানে দুটা সেটৰ মাজত ৰিলেশ্যন যিটো থাকে সেইটো যদি আমি ডায়াগ্ৰামত বুজাই দিওঁ তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? ৰিলেশ্যন। একচুৱেলি আমি যদি কওঁ সেটত কি থাকে, উপাদান আমাৰ কি থাকে, সেটত আমাৰ থাকে ধৰক আমি দুটা তিনিটা সেট লৈছোঁ, তাৰ মাজত সিহঁতৰ মাজত কেনেকুৱা ধৰণৰ ৰিলেশ্যন হ'ব, সেই ৰিলেশ্যনটোক কিহেৰে বুজায় যদি আমি ডায়াগ্ৰামৰ সহায়ত বুজাই দিওঁ তাকে আমি কি বুলি কওঁ? ভেন ডায়াগ্ৰাম। আৰু এই ভেন ডায়াগ্ৰামটো কোনে কৰিছিল? প্ৰথমত আমাৰ কি কৰিছিল? কনচিপ্ট কৰিছিলে জন ভেনে ইন 1880। ইয়াক আমি ভেন ডায়াগ্ৰামক মেইনলি আমি ক'বলৈ গ'লে এটা ডায়াগ্ৰাম ৱাইজতহে বুজাইছোঁ, তাতে প্ৰাইমাৰী ডায়াগ্ৰাম বা ছেট ডায়াগ্ৰাম বা লজিক ডায়াগ্ৰাম বুলিও কোৱা হয়। A Venn diagram is also known as a primary diagram, set diagram or logic diagram. এতিয়া আমাৰ ভেন ডায়াগ্ৰামত কেনেকুৱাকৈ আমি ভেন ডায়াগ্ৰামৰ সদায় যিটো ইউনিভাৰ্চেল ছেট হয়, যিটো আমাৰ ইউনিভাৰ্চেল ছেট, আমি অলৰেডি আমাৰ আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ হোৱাট ইজ ইউনিভাৰ্চেল ছেট। ইউনিভাৰ্চেল ছেটটোক সদায় ৰেক্টেংগুলাৰে বুজোৱা হয়, মানে সদায় আয়তেৰে বুজোৱা হয়। সদায় কিহেৰে বুজোৱা হয়? আয়ত বা বৰ্গ, মানে ৰেক্টেংগুল শ্বেপ হ'ব লাগে। আৰু যিবোৰ ছাবছেট থাকে, এতিয়া ছাবছেট কাক কয়? ছাবছেটটো আমাৰ প্ৰিভিয়াছ ভিডিঅ'ত দিয়া আছে আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে যে ছাবছেট কাক কয়। যেনে ইউনিভাৰ্চেল ছেটৰ যিবোৰ ছাবছেট হ'ব, এই ছাবছেটবোৰ সদায় চাৰ্কুল নহ'লে আমি ট্ৰাইংগল নহ'লে অভেল আকৃতিৰ আমি কি কৰিব পাৰোঁ? ড্ৰ কৰিব পাৰোঁ। ইয়াতে আমি জেনেৰেলি আমি ইয়াতে দেখুৱাইছোঁ, ইয়াতে আমাৰ কি আছে? ইয়াতে আছে আমাৰ এইটো আছে, যেনেকুৱা তিনিটা ছেট আছে ইয়াতে কেইটা ছেট আছে? তিনিটা। এক্সামত কি আছে? চি এ বি, তিনিটা ছেটৰ কালাৰো বেলেগ বেলেগ, আৰু এই ছেটবোৰ আমি এ বি আৰু চি, এই ছেটবোৰ হ'ল ছাবছেট। আৰু ৰেক্টেংগুল যিটো আছে এইটো হ'ল ইউ, ৰেক্টেংগুল যিটো আছে এইটো হ'ল কি? আমাৰ ইউ। আৰু এইবোৰৰ আমি ছাবছেটবোৰ, ইয়াকে আমি কি বুলি কওঁ? ভেন ডায়াগ্ৰাম। ঠিক সেইদৰে ইয়াতো দিয়া আছে এ ডি বি ই চি। আৰু ভেন ডায়াগ্ৰামটো আমি কেনেকুৱাকৈ বুজাই সেইটো আমি কেনেকুৱাকৈ বুজাম? যদি আমি কওঁ যদি ৰেক্টেংগুল এটা যদি আমি স্কুল বুলি ধৰি লওঁ, ছাপ'জ ৰেক্টেংগুল এটা স্কুল, যিকোনো স্কুল, তেতিয়াহ'লে স্কুলটোত আমাৰ কি থাকিব? যে স্কুলটোক আমি এজ এ ইউনিভাৰ্চেল ছেট বুলি ধৰি ল'ব পাৰিম, আৰু তাৰ মাজত কি থাকিব? ক্লাছ থাকিব। ক্লাছ 1, 2, 3 আপ টু কিমানলৈকে থাকিব? 10, ক্লাছ 10লৈকে থাকিব। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এ যিটো সেই ইয়াতে আমাৰ ডায়াগ্ৰামটোত দেখুওৱা আছে, ইফালৰ ডায়াগ্ৰাম ৰাইট হেণ্ড ছাইডত যিটো আছে, আমাৰ সোঁফালে যিটো আছে সেইটোত কি আছে? এ এটা ছেট। আমি যদি কওঁ যে এ ছেটটো হ'ল সেই স্কুলটোৰ ভিতৰতে আছে, আৰু এইটো হ'ল ক্লাছ 1, বি ছেটটো হ'ল ক্লাছ 2, চি ছেটটো হ'ল ক্লাছ 3, ডি ছেটটো হ'ল ক্লাছ 4, ই ছেটটো হ'ল ক্লাছ 5। সেনেকুৱা ধৰণৰ আমি 5লৈকে ধৰা আছে ইয়াতে ক্লাছ। তেতিয়াহ'লে আমাৰ কি হ'ব? 5লৈকে যদি থাকে এইকেইটা আমাৰ কি হ'ব? এইটোকে আমি কি কওঁ? এনেকুৱাকৈ যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে তাকে আমি কি বুলি কওঁ? ভেন ডায়াগ্ৰাম। এতিয়া ইয়াতে আমি ক'ব তেতিয়াহ'লে ছাৰ ইয়াতে কটাকটি কৰিছে, ইয়াতেতো কৰা নাই। ইয়াতে কিয় কৰা নাই? যেনে স্কুলবোৰ যদি ক্লাছবোৰ হয়, ক্লাছ 1 আৰু 2 আমি কি কেতিয়াবা অভাৰলেপিং হয় নেকি? মানে ক্লাছ আৰু 1ৰ ষ্টুডেণ্ট একেলগে বহোৱা হয় নেকি? নহয়। সেইকাৰণে সেইবোৰৰ ছেপাৰেট থাকে। সেইকাৰণে এইবোৰক কি থাকিব? ছেপাৰেট থাকিব। যদি দুইটাতে কমন থাকে তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লেহে অভাৰলেপিং হ'ব। এইটোকে আমি কি বুলি কওঁ? ভেন ডায়াগ্ৰাম। এটা হ'ল ইউনিয়ন, নেক্সটটো হ'ল আমাৰ ইণ্টাৰছেকশ্যন,
ডিফাৰেঞ্চ ফ'ৰটো হ'ল কমপ্লিমেণ্টছ ইয়াতে আমি নামটোৰ পৰাই গম পাই আছোঁ ইউনিয়ন মানে কি বুজায় একচুৱেলি যিকোনো আমি যদি কওঁ ইউনিয়ন মানে হ'ল এটা গোট যদি কওঁ আমি এটা গোট মানে কি বুজায় যদি ষ্টুডেণ্টৰ গোট তাতে ল'ৰা ছোৱালী যিমানবোৰ আছে চববোৰৰে আমি কি বুলি কওঁ ষ্টুডেণ্ট ইউনিয়ন বুলি এটা গোট বুলি কওঁ আমি এতিয়া এটা ইউনিয়ন অপাৰেশ্যন যেতিয়া আমি কৰিম সদায় দুটা ছেট বা তিনিটা ছেট বা চাৰিটা ছেটৰ প্ৰত্যেকটোৰ এলিমেণ্টছবোৰৰ লগতে আমি কি কৰোঁ ইউনিয়ন কৰোঁ ছাপ'জ ইউনিয়নটোক ডিনোট কৰে কেপিটেল ইউ ইউনিয়নটোক ইউনিয়ন ইজ ডিনোটেড বাই কেপিটেল ইউ লেটছ টেক এন এক্সাম্পল এটা আমাৰ কি আছে ছেট আমাৰ এটা ছেট যিটো ছেটত এলিমেণ্ট আছে 2 4 6 8 বি আৰু এটা ছেট যিটো ছেটত এলিমেণ্টছ আছে 6 8 10 12 এতিয়া আমি যদি এ ইউনিয়ন বি কৰোঁ এ ইউনিয়ন বি এ ইউনিয়ন বি কি হ'ব এ ইউনিয়ন বি হ'ব যে এৰ এলিমেণ্ট আৰু বিৰ এলিমেণ্ট ডেট মিনছ কি হ'ব এত যিবোৰ এলিমেণ্ট আছে আৰু বিত যিবোৰ এলিমেণ্ট আছে চব মানে 2 4 6 8 আকৌ যদি ডাবল থাকে একে আছে 6 8 আছে সেইকাৰণে এবাৰ লিখিলেই হ'ব নেক্সট কি থাকি গ'ল 10 আৰু 12 ইয়াক আমি কি বুলি কওঁ ইউনিয়ন বুলি কওঁ মেথামেটিকেলি কি কেনেকুৱা হয় এইটো বস্তু মানে হ'ল যে প্ৰত্যেকটোৰে ইণ্ডিভিজুৱেল যিমানবোৰ এলিমেণ্টছ আছে ইয়াৰো যিবোৰ ইণ্ডিভিজুৱেল এলিমেণ্টছ আৰু এই এলিমেণ্টবোৰৰ কি হৈছে কম্বাইন হৈ যিবোৰ এলিমেণ্টছ হৈছে সেইটোকে অপাৰেশ্যনটোক কওঁ আমি ছেটছ ইয়াত মেথামেটিকেলি কেনেকৈ বুজায় সাপোজ এক্স এটা আমি যদি ধরু ম্যাথমেটিক্যালি কেনেকৈ বুজায় যদি এক্স এটা এলিমেন্ট সেই এলিমেন্টটো ক'ত আছে বিলংস টু এ সেটত আছে or x not belongs to b আৰু x টো যদি b সেটত নাই ইয়াতে ম্যাথমেটিক্যালি কি বুজাইছে যে x এটা এলিমেন্ট আমি ধৰিছো এটো 2 এত আছে কিন্তু b ত নাই not belongs to b তেতিয়া হলে কি হয় implies কিন্তু কি হ'ব a union x belongs to কিন্তু কি হ'ব a union b কিন্তু x টো ক'ত থাকিব a union b থাকিব similarly যদি আমি ধৰো যে x belongs to a and x belongs to b then implies x belongs to a union b এটো মিনিং টো এনেকুৱা হয় যদি এলিমেন্ট ধৰা সাপোজ এইটো 2 আছে 2 এটা এলিমেন্ট এত আছে কিন্তু b ত নাই কিন্তু তেতিয়াও কিন্তু 2 টু কাৰ এলিমেন্ট হয় a union b এলিমেন্ট হয় suppose a is a 2 is a element which is belongs to a but not belongs to b but this 2 is still belongs to a union b হেতুকে আমি কি বুজাইছো ইয়াতে বুজাই দিছো ঠিক হেই দৰে যদি 6 এটা এলিমেন্ট a আছে 6 এটা এলিমেন্ট b টো আছে মানে a and b আছে তেতিয়া হলে এই 6 to a union b টো থাকিব এটোক আমি ম্যাথমেটিক্যালি এনেকুৱাকে বুজাও ভেন ডায়াগ্ৰামৰ সহায়ত যদি আমি বুজাব খুজো
ভেন ডায়াগ্ৰামৰ সহায়ত সদায় যিটো ৰেক্টেংগুল থাকে সেইটোক আমি কিহেৰে বুজাওঁ এইটোক বুজাওঁ কেপিটেল ইউ মানে ইউনিভাৰ্চেল সেল ইউনিভাৰ্চেল সেট এইটোক আমি কিহেৰে বুজাওঁ ইউনিভাৰ্চেল কি বুজাওঁ সেট এইটো এটা সাপোজ এইটো এটা কি হয় সেট এ হয় সেট এত কি আছে 2 4 6 8 আকৌ আৰু এটা বি আৰু এটা সেট আছে সেই সেটত আকৌ কি আছে 6 8 10 আৰু 12 10 and 12 যে আছে তেতিয়াহ'লে এই মাজৰ যিখিনি এৰিয়া থাকিল মানে 6 আৰু 8 যিটো থাকিল প্লাস এই গোটেইখিনি মিলি মানে এই গোটেইখিনিক আমি কি বুলি কম এৰখিনি প্লাস বিৰখিনি প্লাস এই মাজৰ যিমানখিনি আছে সেইখিনিও তেতিয়াহ'লে এই গোটেইখিনি এৰিয়াটোক আমি কি বুলি কওঁ এ ইউনিয়ন বি গোটেইখিনি এৰিয়াক আমি কি বুলি কওঁ এ ইউনিয়ন বি মানে এৰখিনি প্লাস বিৰখিনি আৰু মাজত যিখিনি আছে কমন সেইখিনিও আমি কি বুলি কওঁ এ ইউনিয়ন বি এইটো ভেন ৰিপ্ৰেজেন্টেশন ভেন ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশন এইটোক আমি কি বুলি কম ভেন ডায়াগ্ৰাম সদায় ইউনিভাৰ্সেল এতিয়া ইউনিভাৰ্সেল সেট কাক কয় ইউনিভাৰ্সেল সেটটো হ'ল যিটো সেটত ইয়াত আমাৰ কেইটা সেট আছিল 2 4 এ সেট আছে আৰু বি সেট আছে ইউনিভাৰ্সেল সেটটো এনেকুৱা সেট হ'ব লাগিব যে ইয়াত দুইটাৰে এলিমেন্ট সেই ইউনিভাৰ্সেল সেটত থাকিব লাগিব সাপোজ আমি যদি ইয়াত কনসিডাৰ কৰো আমি কৰিব পাৰো যে u ইকুৱেল টু কি হ'ব যে 1 2 3 আপ টু 20 যদি আমি 20 লৈকে লওঁ তেতিয়াহ'লে কি হৈ যাব যে ইয়াৰ এলিমেন্টটো ইয়াত আছে ইয়াৰ এলিমেন্টটো ইয়াত আছে দুইটাৰে এলিমেন্ট যদি ইয়াত থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ ইউনিভাৰ্সেল সেট বুলি কওঁ নেক্সট অপাৰেশনটো হ'ল আমাৰ ইন্টাৰসেকশন ইন্টাৰসেকশনত intersection is also denoted by ulta u এটো আমি ক্যাপিটাল কি কইছো ulta u মানে ulta u ৰে কি বুজায় ইন্টারসেকশন ওয়ার নামটোৰ পৰা আমি কি গম পাই আছো ইন্টারসেক্ট মানে কি বুজায় মানে কটাকটি কৰা বাইসেক্ট কৰা এতিয়া আমি যদি ইয়াতে एग्जांपल চাওঁ আমি যেটো एग्जांपल অলরেডি লৈছো কি লৈছো যে এ আৰু বি দুটা সেট লৈছিলো এ আৰু বি এ সেট আছিলে এ সেটত কি এলিমেন্ট আছিলে আমাৰ এ সেট আছে 2 4 6 8 বি আৰু এটা সেট আছিলে কিমান আছিলে 6 8 10 12 আমি নামটো লৈ আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব ইজি ট্ৰিকটো কেনেকুৱা ইন্টারসেক্ট মানে কটাকটি যদি আমি এনেকুৱাকে আস্তানো ইয়াতো 6 আছে ইয়াতো কি আছে 6 আছে দ্যাট মিন্স এটো আমাক কি কৰিছে ইন্টারসেক্ট কৰিব এটো আমাক কি কৰি আছে ইন্টারসেক্ট কৰিছে ইয়াতো 8 আছে ইয়াতো আমাৰ কি আছে 8 আছে মানে এটো যদি আমি লাইনটো ড্ৰ কৰি দিও তেতিয়ালে কি হৈ যাব এটো ইন্টারসেক্ট কৰিব দ্যাট মিন্স আমি কি বুজি পালো যে ইয়াৰ পৰা আমি বুজি পালো যে এ আৰু বি কমন যিবোৰ এলিমেন্ট আছে সেইটোকে আমি কি বুলি কোৱা হয় ইন্টারসেকশনত এতিয়া হলে কি হ'ব যে আমি যদি কওঁ যে এ ইন্টারসেকশন বি ইকুৱেল টু কিমান হ'ব সেই কমন এলিমেন্ট কেইটা কি হ'ব 6 আৰু 8 ইয়াত কি হ'ব 6 আৰু 8 ম্যাথমেটিক্যালি আমি কেনেকৈ বুজাও
মেথামেটিকেলি আমি কেনেকৈ বুজাওঁ যদি x এটা এলিমেণ্ট এত আছে এণ্ড x আৰু এটা এলিমেণ্ট যদি বিত আছে দেন ইমপ্লাইজ যে x বিলংছ টু এ ইণ্টাৰছেকশ্যন বি মানে যদি x এলিমেণ্টটো এত আছে আৰু x এলিমেণ্টটো বিত আছে তেতিয়াহ'লে কি হ'ব x এলিমেণ্টটো এ ইণ্টাৰছেকশ্যন বি মানে দুইটাতে থাকিব লাগিব তেতিয়াহে কি বুজাব এ ইণ্টাৰছেকশ্যন বি টো কি থাকিব সেই x টো থাকিব ইফ x belongs to a or x not belongs to b তেতিয়াহ'লে কি হ'ব and x belongs to a and x not belongs to b তেতিয়াহ'লে কি হ'ব x not belongs to a intersection b মানে x যদি এলিমেণ্ট এত আছে কিন্তু x টো বিত নাই তেতিয়াহ'লে কিন্তু হেতু ক'ত নাহে এ ইণ্টাৰছেকশ্যন কাৰণ কমনে নহল সেইকাৰণে এটো নাহিব বা x belongs to a or নাইবা x belongs to b হলে x টো এত আছে নাইবা x টো বিত আছে কিন্তু a b দুইটাতে নাই তেতিয়াহ'লে কি হ'ব x not belongs to a intersection b হলে এটো আছে নহলে এটো আছে তেতিয়াহ'লে কিন্তু কি নহব এটো নহব ভেন ডায়াগ্ৰামৰ ৰিপ্ৰেজেন্টেশনটো কেনেকুৱা হ'ব আমি ভেন ডায়াগ্ৰামত এটো আমি কি হেৰে বুজাও ক্যাপিটেল U ইউনিভাৰ্সাল সেট নেক্সট কি হৈ গ'ল এটো হৈ গ'ল a এটো হৈ গ'ল কি b ইয়াতে আমাৰ কি থাকিব 2 4 ইয়াতে কি থাকে 6 8 ইয়াতে কি থাকিব আসলে কিমান 10 and 12 এই 6 আৰু 8 দুইটাতে আছে মানে এটো আছে b টো আছে সেই কাৰণে আমি দুইটাই ওভাৰল্যাপ কৰি দিছো সেই কাৰণে আমি কি কৰিছো ওভাৰল্যাপ কৰি দিছো এতিয়া আমাৰ এই ওভাৰল্যাপিং এৰিয়া খিনিকে আমি কি বুলি কওঁ intersection b বুলি কওঁ a intersection b hey overlapping area খিনিকে আমি কি বুলি কওঁ a intersection b মানে intersect যত কৰিছে এটো আমি কি কম পালো intersect কৰিছে next আহি গ'ল অপাৰেশন টু হোল ডিফারেন্স next অপাৰেশন টু কি ডিফারেন্স 3 difference is denoted by forward slash or dash আমি এটুৰেও ডিনোট কৰো or আমি এটুৰেও ডিনোট কৰো ডিফারেন্স টু আমাৰ এক্সাম্পল আমি আগৰটোৱে লৈছো এক্সাম্পলটো আমাৰ কি আছিল এক্সাম্পলটো আমাৰ কি আছিল এত আছিল কি Suppose difference ওলাব লাগে a difference b তেতিয়া হলে কি হ'ব a difference b আমাৰ एग्जांपल কি আছিল at কি এলিমেন্ট আছিল 2 at এলিমেন্ট কি আছিল 2 4 6 8 difference b বিত কি এলিমেন্ট আছিল 6 8 10 and 12 ইটোৱে তো ডিফারেন্স মানে কি বুজায় ডিফারেন্স মানে হল एक्चुअली আমি আগতে গম পাইছো ডিফারেন্স মানে বিয়োগ কৰা ইয়াতে আমি কি কৰিম ইয়াৰ পৰা ইয়াক বিয়োগ কৰিম ইয়াৰ পৰা ইয়াক বিয়োগ কৰিলে কোনবোৰ বিয়োগ কৰিব পাৰিম 6 আৰু 8 বাকি এইবোৰ কৰিব পাৰিম নেকি নোৱাৰো কাৰণ ইয়াতো নাই এইবোৰো নাই সেই কাৰণে ইয়াৰ বুজায় যে 6 আৰু যিবোৰ কমন আছে সেইবোৰ বাদ দিলে তেতিয়াহলে এইটো আৰু এইটো থাকিব মানে ইয়াৰ আনসাৰটো হ'ব 2 এতিয়া কথা হল 10 আৰু 12 কি কথা 10 আৰু 12 কোনো ধৰণৰ কি নাই ইয়াতে আমি নেগলেক্ট কৰিছো ইয়াৰ মিনিংটো এনেকুৱা বুজায় এৰ ডিফারেন্স b মানে হল এৰ এলিমেন্টস কি কৈছো
এ ডিফাৰেঞ্চ বি মানে হ'ল এৰ এলিমেণ্টছ যিবোৰ এ আৰু বিত কমন আছে সেইবোৰ বাদ দি থকা যিবোৰ এলিমেণ্ট আছে সেইবোৰক আমি কি কওঁ এ ডিফাৰেঞ্চ বি এতিয়া যদি আমি ওলাও আৰু এটা এক্সাম্পল ওলাও তেতিয়া বুজি পাম বি ডিফাৰেঞ্চ এ যদি ওলাও বি মানে কিমান আছে 6 8 10 আৰু 12 আৰু এ কিমান আছিলে 2 4 6 8 বি ডিফাৰেঞ্চ মানে হ'ল বিৰ এলিমেণ্ট কিন্তু বি আৰু এৰ মাজত যিবোৰ কমন আছে সেইবোৰ কি কৰিব লাগিব বাদ দিব লাগিব ইয়াৰ মাজত কমন কি আছে 6 8 ইয়াতো 6 8 সেইকেইটা বাদ দিলে বিৰ এলিমেণ্ট আৰু কি থাকিল 10 and 12 ইয়াকে আমি কি বুলি কোৱা হয় ডিফাৰেঞ্চ ম্যাথমেটিক্যালি আমি কেনেকৈ বুজাও ইয়াত বুজাব x belongs to a ইয়াতে এটো কি বুজাব যে x belongs to ধৰো সাপোজ a ডিফারেন্স b then implies কি বুজাব x যদি a আৰু b থাকে তেতিয়ালে এটোৱে বুজাব যে x belongs to a and x not belongs to a intersection b mathematically আমি কেনেকৈ বুজাইছো যদি x এটা এলিমেন্ট a ডিফারেন্স b ধৰ সাপোজ এটোৱে আছে 2 এটা এলিমেন্ট কোত আছে a ডিফারেন্স b আছে তেতিয়ালে হে 2 কোত আছে 2 কোত আছে a আছে 2 কোত আছে a আছে কিন্তু এই 2 কি কাৰ মাজত থাকিব নোৱাৰে এই দুটাৰ কমনৰ মাজত হ'ব নোৱাৰে সেই কাৰণে কি হ'ব x not belongs to কি হ'ব a intersection b হৈছে ঠিক হয়তো যদি কয় যে x belongs to b minus a তেতিয়া হলে এইটোৱে কি বুজায় যে x belongs to b and x not belongs to a intersection b এইটো হৈ গল আমাৰ ডিফারেন্স ভেন ডায়াগ্রাম ৰিপ্ৰেজেন্টেশনটো কেনেকুৱা যদি আমি ভেন ডায়াগ্রামটো চাও এটো হ'ব আমাৰ a এটো হ'ব কি b ইয়াৰ মাজত কি থাকিব 6 আৰু 8 ইয়াত থাকিব 2 4 ইয়াত থাকিব কিমান ইয়াত থাকিব 10 আৰু 12 a ডিফারেন্স b মানে হল a ৰ এলিমেন্ট আৰু এই মাজৰখিনি কিন্তু বাদ যাব তেতিয়ালে কোনখিনি থাকি গল এইখিনি এৰিয়া এই যিখিনি এৰিয়া থাকি গল কোৰ পৰা কোৰ লৈ থাকিল মানে এৰ পৰা এই মাজত যিখিনি ইন্টারসেকশন হৈ আছে মানে ওভাৰল্যাপিং হৈছে এইখিনিও কি হ'ব বাদ যাব তেতিয়ালে এইখিনি এৰিয়াক আমি কি বুলি কম a ডিফারেন্স b এতিয়া কথা হল b ডিফারেন্স এটো কেনেকুৱা হ'ব যদি আমি এটো চাও আৰু এটো হল a এটো হল b তেতিয়া হলে ইয়াত কিমান আছে 6 8 ইয়াতে কিমান আছে 2 4 ইয়াতে কিমান আছে 10 12 এটো হল u এটো কি u b ডিফারেন্স মানে b ৰ এলিমেন্ট কিন্তু কমন যিবোৰ আছে সেইবোৰো বাদ যাব b ৰ এলিমেন্ট এতিয়ালে কোনবোৰ থাকি গল এইবোৰ ইয়াক আমি কি বুলি কওঁ b ডিফারেন্স a এটোক আমি কি বুলি কওঁ b ডিফারেন্স a next topic is complements complements to আমি কেনেকৈ ডিনোট কৰো এটো আমি ডিনোট কৰো ওপৰত কি বুলি দিয়ে c that means এনেকুৱা মানে a c or a dash ঠিক আছে ইয়াত c or dash ইয়াতে কমপ্লিমেন্টত আমি কি কৰিছো সাপোজ a আৰু b আছে a আৰু b সেট আছে টু আগৰ নিচিনাই হয় সেম আমি एग्जांपल লৈছো সব কেটাতে আমি সেম एग्जांपल লৈছো আৰু u হ'ব দুইটা মিলি থকা যিকেইটা এলিমেন্টস থাকে তেতিয়ালে 1 2 ৰ পৰা আপ টু 20 লৈকে লৈছো হে আগৰ নিচিনা u লৈছো ইয়াতে a কমপ্লিমেন্টস মানে হল a কমপ্লিমেন্টস or a c equal to হল u ডিফারেন্স a মানে u ৰ পৰা a বাদ দিব লাগিব ইয়াৰ কথা ইয়াত মানে কি বুজায় যে u ৰ এলিমেন্ট কিন্তু a ৰ যিবোৰ এলিমেন্ট আছে সেইবোৰ কি কৰিব লাগিব বাদ দিব লাগিব u ৰ এলিমেন্ট কি আছে
1 পৰা 20 লৈকে আছে কিন্তু এৰ এলিমেন্ট কি কি আছে 2 4 6 8 এই 2 4 6 8 বাদ দি যিমান কেইটা এলিমেন্ট থাকিব সেই কেইটা এলিমেন্ট হ'ব এ কমপ্লিমেন্টৰ এলিমেন্ট এনেকুৱা কি হ'ল 1 3 5 7 9 তাৰ পিছত ডট 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 আপ টু 20 লৈকে ঠিক সেইদৰে যদি বি কমপ্লিমেন্টস মানে বুলি ক'লে কি কম অৰ বি সি এনেকুৱাকে লিখো আমি এটো হ'ব কিমান বি ইউৰ এলিমেন্ট এটো কি বুজাব এটোৱে বুজাব ইউ ডিফারেন্স বি মানে ইউর এলিমেন্টস কিন্তু বিৰ খিনি বাদ যাব বিত কি আছে 6 8 10 12 লৈকে আছে এই কাৰণে কি হ'ব 1 2 3 আপ টু 4 5 6 না থাকে 7 থাকিব 8 না থাকে 10 না থাকে 12 না থাকে আৰু বাকিবোৰ সব থাকিব অর্থাৎ যদি আমি কও যে x কমপ্লিমেন্ট মানে একচুয়ালি কি বুজায় এটো মিনিং বুজায় যে ইউ ডিফারেন্স এ আৰু এটাক আমি ক'ব পাৰো যে যদি আমি কও যে বি কমপ্লিমেন্ট দ্যাট মিন্স নট বি মানে ইউ মাইনাস x মানে x ৰ বোৰ কিন্তু হ'ব নোৱাৰে কাৰ পৰা হ'ব কোনবোৰৰ পৰা ইউৰ পৰা আমি x বোৰ বাদ দিব লাগিব সেই কাৰণে এটো কি বুলি কয় নট বি বুলিও কয় এটা ম্যাথমেটিক্যালি expression to কেনেকুৱা হ'ব যদি x belongs to a complement if x belongs to a complement that means x not belongs to a মানে x to a থাকিব নোৱাৰে আৰু x to ক'ত থাকিব লাগিব ইউৰ ভিতৰত থাকিব লাগিব ভেন ডায়াগ্ৰামত যদি আমি চাও ভেন ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশন যদি আমি চাও তেতিয়া আমি ভালকে বুজি পাম ভেন ডায়াগ্ৰামত কি হৈছে এটো হল আমাৰ a এটা কি হৈছে সেট 2 6 2 4 6 8 আছে ইউ এটো হয় এ কমপ্লিমেন্টস মানে এৰ খিনি বাদ দি বাকি ইউত যিখিনি এৰিয়া থাকিল ইউ এতিয়া কোনখিনি ইউ হল এই বক্স আৰু ইউৰ যিমানখিনি এৰিয়া আছে এইখিনি যিখিনি মই শেডেড কৰি দিছো এইখিনি হল এ কমপ্লিমেন্টস ঠিক সেইদৰে যদি চাও বি হলে কি হ'ব বি কমপ্লিমেন্টস তেতিয়ালে বিৰ খিনি বাদ যাব ইউ হ'ব নেক্সট আৰু এটা এক্সাম্পল যদি আমি ভেন ডায়াগ্ৰামত চাও যদি আমি কও এটো এটা ভেন ডায়াগ্ৰাম ললিও এটো হয় ইউ এটো হল এ এটো হল বি যদি কয় যে এ ইন্টারসেকশন বি কোনখিনি এ ইন্টারসেকশন বি হ'ব এই মাজৰখিনি হয়নে কমন যিখিনি আছে মানে ওভাৰল্যাপিং এৰিয়া যদি কয় এ ইন্টারসেকশন বি হোল কমপ্লিমেন্ট মানে এ ইন্টারসেকশন বি হোল কমপ্লিমেন্ট দ্যাট মিন্স কি বুজাইছে এ ইন্টারসেকশন বি হোল কমপ্লিমেন্টস মানে বুজাই আছে যে এ আৰু প্ৰথমত আমি এ ইন্টারসেকশন বি উলাইলাম এ ইন্টারসেকশন বি এইখিনি হোল কমপ্লিমেন্টস মানে কোনখিনি হ'ব এই এ ইন্টারসেকশন খিনি বাদ দিব লাগিব বাদ দিলে মানে এটো কি বুজায় কমপ্লিমেন্টস মানে কি বুজায় নট তেতিয়ালে এইখিনি বাদ দিলে কোনখিনি থাকিব এই গুটেই এৰিয়া খিনি থাকিব এইটো থাকিব ইয়াৰ পৰা এইখিনি থাকিব এইটো থাকিব এইটো থাকিব এইটো থাকিব গুটেইখিনি এইখিনি এৰিয়া হ'ব খালি আমি কোনখিনি এৰিয়া বাদ দিছো আমি বাদ দিছো এই মাজৰ যিখিনি আছে আমি আছে এইখিনি আমি কি কৰিছো এইখিনি এৰিয়া আমি কি কৰিছো বাদ দিছো তেতিয়ালে এই কমপ্লিমেন্ট কোনখিনি বুজাইছে যে এ ইন্টারসেকশন বি এইটো মানে কি বুজায় এইটো মানে বুজায় এ ইন্টারসেকশন বি কমপ্লিমেন্টস মানে নট এ ইন্টারসেকশন বি মানে এ ইন্টারসেকশন বি নহয়